পবা বনাঞ্চলত মুকলি বন ধ্বংস। সবংশে ধ্বংস কৰাৰ দিশে অগ্ৰসৰ বন। ন পৰিকল্পনাৰে বনদস্যুৰ ধ্বংসকাৰ্য। নিৰ্বিকাৰ ব্যাগুম বন বিভাগ। ধেমাজি জিলা জোনাই একমাত্ৰ বাছি থকা বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে প্ৰস্তাৱিত ৩ মাইল বিতৰ অন্তৰ্গত পবা বনাঞ্চলত এতিয়া চলিছে মুকলি বন ধ্বংসযজ্ঞ। ব্যাগুম জোনাই বন বিভাগৰ কুম্ভকৰ্ণৰ নিৰ্দয়ৰ সুযোগ গ্ৰহণ কৰি এফালৰ পৰা বনাঞ্চলৰ সৰু বৰ সকলো গছ কাটি তহিলং কৰিছে একাংশ বনদস্যুৱে। ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত প্ৰকাণ্ড গছ কাটি পেলোৱাৰ উদ্বিগ্নতাৰ মাৰ নাযাওঁতেই আনফালে বনাঞ্চলখনত মুকলিকৈ এইদৰে একাংশ চোৰাং কাঠ বেপাৰীয়ে এফালৰ পৰা গছ কাটি পেলোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে একাংশ প্ৰকৃতিপ্ৰেমীয়ে। এই গছ কটাৰ কাৰণে আমি প্ৰকৃতি কৰ্মী জনাইবাসী সচেতন ৰাইজে অতিশয় চিন্তিত হৈছোঁ আৰু বন বিভাগক আমি এই কথা অনুকিয়াব বিচাৰিছোঁ, এই কাৰ্য অতি সোনকালে বন্ধ কৰক আৰু এই কাৰ্য বন্ধ কৰিবৰ কাৰণে যথেষ্টযুক্ত পদক্ষেপ লওক। তাৰোপৰি যিসকল চোৰাং ব্যৱসায়ী এই কাৰ্যত লিপ্ত হৈছে তেওঁলোককো আমি সকীয়াই দিব বিচাৰিছোঁ, আপোনালোক এই কাৰ্যৰ পৰা বিৰত থাকক। পবা হৈছে ধেমাজি জিলাৰ জীৱন ৰেখাস্বৰূপ আৰু পবাৰ অনিষ্ট হ'ব পৰা যিকোনো কাম জনাইবাসীয়ে কেতিয়াও সহজে গ্ৰহণ নকৰে। কেৱল গছ কাটি পেলোৱাতে ক্ষান্ত থকা নাই দুষ্কৃতিকাৰী। পাং পাতিছে বনাঞ্চলৰ গছসমূহ মাৰি পেলোৱাৰো। ব্যাগুম জোনাই বন বিভাগক একাংশ চোৰাং কাঠ বেপাৰীয়ে প্ৰত্যাহ্বান জনাই বনাঞ্চলখনত থকা সৰু বৰ গছসমূহ হত্যা কৰিবলৈ চাচি দিয়া হৈছে গছৰ বাকলি। জোনাই বন বিভাগৰ নীৰৱ ভূমিকাক তীব্ৰ সমালোচনা প্ৰকৃতিপ্ৰেমী। আপোনালোক ইয়াত যথেষ্ট আপোনালোকৰ বন কৰ্মী আছে আৰু আপোনালোকৰ বন খণ্ডৰ কাষতে এই ধ্বংস কাৰ্য চলি আছে, গতিকে আপোনালোকৰ নিশ্চয় বনাঞ্চলখনি সুৰক্ষা দিয়াত আপোনালোক যিদৰে গুৰুত্ব দিব লাগে সেইদৰে গুৰুত্ব দিয়া নাই। গতিকে আমি বন বিভাগ আৰু সমজিলা কৰ্তৃপক্ষক এই মাধ্যমেদি আমি জনাব বিচাৰিছোঁ যে আপোনালোক এই কথাটো গুৰুত্ব সহকাৰে গ্ৰহণ কৰক, অন্যথাই আমাৰ ধেমাজি জিলাৰ একমাত্ৰ অক্ষত অৱস্থাত থকা বনাঞ্চলখনি ইতিমধ্যে বেদখলকাৰীয়ে বহুত বনভূমি মাটি বেদখল কৰি পেলালে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।